ভাষণ দিলেই নহ'ব, নাচিবও লাগিব। হিমন্ত বিশ্বই নাচিলেই নহ'ব, ৰাইজেও নাচিব লাগিব। নাচ কেনে দেখিলে? এইবাৰ অকণমান ক্লোজত চাওক এইজনৰ নাচ। এখেতৰ নাচ একেবাৰে মিছ নকৰিব। মাজুলীত ভুৱন গামৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰতিকূল বতৰকো নেওচি হেলিকপ্টাৰ যোগে মাজুলীত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত প্ৰচাৰ চলালে ভুৱন গামৰ হৈ। মাজুলীত মই 2016তো আহিছোঁ, 2021তো আহিছোঁ। বহুত ভোটত সোণোৱাল ডাঙৰীয়া ভুৱন গাম জিকিছে, কিন্তু ইমান ডাঙৰ অভূতপূৰ্ব জনসমাগম আগত মই কেতিয়াও দেখা নাছিলোঁ। মাজুলী ৰাইজক মোৰ নমস্কাৰ। মাজুলীক লৈ কেইবাটাও প্ৰতিশ্ৰুতি আজি মই দিছোঁ, আটাইকেইটা প্ৰতিশ্ৰুতি মই বাস্তৱত ৰূপায়ণ কৰিম। বিজেপি চৰকাৰৰ দিনত মাজুলী বহুখিনি আগুৱাই গ'ল বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে, মাজুলীৰ বাবে আৰু কৰিবলগীয়া আছে, সদায়ৰ বাবে পৰিৱৰ্তন হ'ব মাজুলীৰ। 2011ৰ আগত যেতিয়া মই মাজুলীত আহিছিলোঁ, সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে, কাৰণ ক'বলগীয়া কথা নাছিল। আজি মই ক'লে লিষ্টখন শেষ নহয়, কিন্তু কৰিবলগীয়া বহুত আছে। দলং দুখন হৈ যাওক, মাজুলীত মেডিকেল হৈ যাওক, ইউনিভাৰ্চিটিখন মই খুব ভাল কৰি কৰিম। মাজুলী সদায়ৰ কাৰণে পৰিৱৰ্তন হ'ব। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ইন্দ্ৰনীল পেগু। প্ৰাৰ্থীগৰাকীয়ে জোৰদাৰ কৰি তুলিছে প্ৰচাৰ। ইন্দ্ৰনীল পেগুক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে, মাজুলী বিশ্ববিদ্যালয় ৰাজনীতিৰ বাবে নহয়, শিক্ষাৰ বাবেহে। কংগ্ৰেছৰ বিষয়ে ক'ব লগা নাযাওঁ, এটাই কথা ক'ব খোজোঁ যে মাজুলী বিশ্ববিদ্যালয়খন আমি নিৰ্মাণ কৰিছিলোঁ শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, ৰাজনীতি কৰিবৰ বাবে নহয়। এটাই মই তেখেতৰ ওপৰত কথা ক'ম, তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল, ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবা। ইউনিভাৰ্চিটিখনক ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব নালাগে। মই ৰাইজৰ আগত কোৱা নাই, কিন্তু মোৰ মনৰ কথা যে মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হওক, উদ্দেশ্য আছিলে যাতে ই শিক্ষাৰ অভিকেন্দ্ৰ হয়। এইবাৰ বিজেপি চৰকাৰ আহিলে বিশ্ববিদ্যালয়ৰ অধ্যাপকে ৰাজনীতি কৰিব নোৱাৰাকৈ নতুন আইন প্ৰণয়ন কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এই প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ যুৱ প্ৰজন্মক মাজুলী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযোগ লৈ ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব খুজিছিলে। ইলেকশ্যনৰ পিছত এই বিষয়ে আমি চিন্তা কৰিম। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আমি এখন আইন আনিম। মাজুলীৰ পাছত নাওবৈচাত অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই। নাওবৈচাৰ পিছত হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ গৈ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰত। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বলিন চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পিকুৰ সৈতে ৰজনীকান্ত বৰদলৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।